আছো হেরো ভীরু দেবতা মণ্ডলী পুরন্দর কোন তই নির্বোধ কিবা হেতু আক্রমণ কৰিছ তই স্বৰ্গপুৰত কি লাগে তো পুরন্দর দে মুখ হরগরে অমরাবতীর রাজহিংসাখন আৰু আছে মানে যত অপেশ্বৰীগণ সকলোকে মোৰ হাতত অৰ্পণ কৰ দে তেন্তে যুদ্ধ পাৰিবি জানো তহঁতে এই হালবৰ গদাৰ পৰাক্ৰম সহিব বেশ তেন্তে হেই হও বেশ তেন্তে ও লাগিল মোৰ দেখা ভয় আক্রমণ কৰা পুরন্দর এই নাকি তহঁতৰ দেৱতাৰ ভকতি এই নাকি তহঁতৰ বিৰক্ত সন্মুখতে তোৰ শত দেৱতা সেনানী এটাকৈ পলায়ন কৰিছে পুৰন্দৰ তোৰ আজি মৃত্যু হ'ব মোৰ হাতত দে যুদ্ধ বেশ তেন্তে লাগিলে ঘূৰদন দেৱদান বৰ লাগিল মৰ দেখা দেৱদান বৰ পদ ভৰে বসুমতী কম্পে পদ ভৰে বসুমতী কম্পে হেন জানি নৰলোকে এৰিয়া ন কাম পাতক চা ৰুক ডাকি হে বোলা ৰাম পাতক চা ৰুক ডাকি বোলা ৰাম
আজি মোৰ মনৰ কামনা হলে সম্পূৰণ আজি হন্তে মই অমৰাৱতীৰ অধীশ্বৰ যাওঁ এতিয়া মই এই কুৎকলীয়া কৃষ্ণক বধৰ হেতু দ্বাৰকাপুৰীলৈ Susila. Swami? আজিও খোদা হাতেৰে আহিল স্বামী ভাগ্যৰ হতে কোনো জোশ কৰিব নোৱাৰে যদি ভাগ্যতে নাথাকে অন্য হাতলে অহা অন্য নষ্ট হয় মই বজাৰাই স্বামী আপোনাৰ তাৎপৰ্য প্ৰিয়া ভিক্ষাৰ বাবে কৈছিলো মই উত্তৰ এক ইহঁত পাতিছিল তাত মই হলো উপস্থিত ভোজন কৰিব দিছিল সুস্বাদ দুখীৰ কিন্তু সন্তানৰ কথা চিন্তা কৰি নকৰিলো ভোজন ক্ষীৰ পাত্ৰ হাতত লৈ নেশ কি হলো বুলি কৈছিলো ৰাওনা কিন্তু স্বামী অকস্মাত এজন পথিক আহি মোক কৰিলে আঘাত চিন্নভিন্ন হৈ ক্ষীৰ পাত্ৰ পৰিল মাটিত হে বিধাতা দয়া কৰা কৃষ্ণ দয়াৰ সাগৰ
মিছাৰে ৰোগ নকৰিবা কৃষ্ণৰ প্ৰতি পূৰ্ব জন্মৰ কৰ্ম ফল ভোগ কৰিছো আমি এই জনমত সেই কথা তুমি নিশ্চয় জানিছা প্ৰিয়ে নাই কোনো দুখ তাৰ কৃষ্ণ কৃপাময়ত এয়া জানো অন্যায় নহয় এয়া জানো অপমান নহয় প্ৰিয়ে মিছাতে ৰোগ নকৰিবা কৃষ্ণৰ প্ৰতি নিষ্ঠুৰ নিয়তি নিদাৰুণ ভাগ্যহীন এক দৰিদ্ৰ ব্ৰাহ্মণ প্ৰভুৰ পৰীক্ষাত উত্তীৰ্ণ হলে আমাৰ দুখৰ অন্ত পৰিব ধৈৰ্য ধৰা প্ৰিয়ে ধৈৰ্য ধৰা অধৈৰ্য নহবা আৰু কিমান ধৈৰ্য ধৰিম স্বামী আপুনি এবাৰ দ্বাৰকলৈ গৈ কৃষ্ণ সাক্ষাৎ কৰি আহকগৈ প্ৰিয়ে নকৰিবা মোক এনে অনুৰোধ সকলো বিধিৰ লিখন হ'ব পাৰো দিনহীন হ'ব পাৰো ভাগ্যহীন এক দৰিদ্ৰ ব্ৰাহ্মণ তথাপিতো আত্মসন্মান দি জলান্তৰে বন্ধুৰ আগত দুহাত পাতি কিয় হম হাঁহিত পাত্ৰ জগতৰ আগত স্বামী ভুল নুবুজিব আপুনি মোৰ কথাত মই আপোনাক কৃষ্ণৰ কাষত দুহাত পাতিবলৈ অনুৰোধ কৰা নাছিলো তেন্তে বন্ধুৰ আগত দুহাত পাতি কিয় হম হাঁহিত পাত্ৰ জগতৰ আগত মোৰ বাবে জীৱনের শ্রেষ্ঠ সুশীলা ভিক্ষা মাগি মাগি কটাম জীবন এদিন আমারও আহিব সুখৰ জীবন সেই আশাতে বুকুত বান্ধি জীয়াই আছো সেইদিন কেতিয়াও নাহে স্বামী সেইদিন কেতিয়াও নাহে সুখ দুখৰ সমষ্টিয়ে জীৱন সুশীলা দুখ নাথাকিলে জানো সুখৰ কিবা অৰ্থ আছে কথাৰে আপোনাক নোৱাৰি স্বামী আপুনি এবাৰ দ্বাৰকলৈ গৈ কৃষ্ণক সাক্ষাৎ কৰি আহকগৈ নালাগে কৰিব দান ভিক্ষা কৃষ্ণৰ কাষত আজি মোৰ অনুৰোধ ৰাখক স্বামী তোমাৰ অনুৰোধ ৰক্ষা কৰিবলৈ মই অপায়ক সুশীলা সেই হ'ব স্বামী আপুনি খন্তেক ধৈৰ্য ধৰক মই ভিতৰৰ পৰা আহোঁগে দ্বাৰকাৰ নগৰে সাক্ষাৎ কৰিম মই পৰম বন্ধু কিন্তু মদৰ ৰাখিবা সুশীলা মই কৃষ্ণৰ পৰা দান ভিক্ষা খুজিব নোৱাৰো কদাপি স্বামী প্ৰিয়ে এয়ালো বন্ধুৰ কিহলে যাব সুদা হাতেৰে যাবনে দাদাই মই জগতৰ গৰাকীক এই অন্ন মই কেনেকৈ প্ৰদান কৰিম সুশীলা কেনেকৈ প্ৰদান কৰিম স্বামী আজি মোৰ অনুৰোধ ৰাখক মোৰ বিশ্বাস আছে দ্বাৰকাপতিয়ে নিশ্চয় গ্ৰহণ কৰিব তোমাৰ যে ইচ্ছা মই এতিয়া আহিলো
ভাল স্বামী কৃষ্ণ কৃষ্ণ সেনাপতি দুমন্ত দৈত্যৰাজ মোৰ হাততে সেই কাপুৰুষ দেৱতাগণে অপৰাজিত লাভ কৰি পলায়ন কৰিছে যদিও মোৰ মনতে এক সন্দেহৰ হৈছে প্ৰস্তুত সেইবাবে তুমি অতি সতৰ্কতাৰে আমাৰ ৰাজ্যৰ চৌদিশে চোকা দৃষ্টি ৰাখিবা সঘনে কাৰণ আমাৰ ওপৰতে প্ৰতিশোধ ল'বৰ কাৰণে সেই নিৰ্লজ্জ দেৱতাগণে গোপনে গোপনে কৰিব পাৰে আক্ৰমণ নিশ্চিন্ত থাকক দেৱৰাজ দেৱতাত এনে শক্তি নাই যি শক্তিক লৈ ইহঁতে আমাৰ ওপৰতে কৰিব আক্ৰমণ করুণা সেনাপতি মহারাজ। করুণা আমায় করুণা না প্ৰণাম দেৱৰ্ষি কল্যাণ নমস্ত দেৱৰ্ষি আপোনাৰ আগমনে কৃতজ্ঞ কৰিলে এই শালবনীপতিক বাৰু কওকচোন দেৱৰ্ষি আপোনাৰ এই আগমনৰ উদ্দেশ্য নারায়ণ নারায়ণ উদ্দেশ্য বিশেষ একো নাই মহারাজ ভাবিলো মহারাজৰ নতুন নগৰখন এবাৰ পদাৰ্পণ কৰি যাওঁ উত্তম দেৱৰ্ষি উচিত বিচাৰ কৰিছে আপুনি বাৰু দেৱৰ্ষি মোক কওকচোন মোৰ হাতত পৰাজিত হৈ সেই কাপুৰুষ দেৱতাগণে ক'ত কৰিছে এতিয়া সেই বসবাস নারায়ণ নারায়ণ শুনা শুনা দৈত্যপতি দেৱৰ্ষি তোমাৰ হাতত পৰাজিত হৈ দেৱতাগণে যদুপতি কৃষ্ণৰ ওচৰত মাগিছে বিদায় আৰু যদুপতি কৃষ্ণেও তোমাৰ হাতৰ পৰা ৰক্ষা কৰাৰ দিলে আশ্ৰয় দেৱৰ্ষি কি কৈছে দেৱৰ্ষি কাপুৰুষ দেৱতাগণে আশ্ৰয়ৰ ভিক্ষা খুজিছে সেই গোৱাল কৃষ্ণৰ ওচৰত কি কৰিছা দৈত্যপতি দেৱৰ্ষি ধূলি ধূলি দেৱৰ্ষি ধূলি নাৰায়ণ সামান্য ধূলিকণা হৈ এই প্ৰচণ্ড ধুমুহাৰ আগতে জাপ দিব পাৰিব জানো সেই ৰাখাল কৃষ্ণই সন্মুখ সমৰত পোৱা যাব উচিত বিচাৰ এতিয়া মই বিদায় মাগিছো এ মায়াত বন্দী হলে কালিন্দী ভোমোৰা জয়িত দিহলে চগা দেৱৰ্ষি তুমি বন্দী হলা দৰ্প অহংকাৰে দেৱৰ্ষি নবুজি ঈশ্বৰ লীলা দেৱৰ্ষি দেৱৰ্ষি নবুজি ঈশ্বৰ লীলা দেৱৰ্ষি শুনিলানে দুমন্ত দেৱৰ্ষিৰ কথা বোলা দুমন্ত এই কৃষ্ণক বধৰ হেতু যাওঁ আমি দ্বাৰকা নগৰলৈ বোলা সেনাপতি কৃষ্ণ 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 বোলা সেনাপতি
আৰ্য জগতত চলিছে আজি ভীষণ দুৰ্যোগ অত্যাচাৰ অনাচাৰৰ উৎপীড়নৰ ভৰত তলবল কৰিছে ধৰণী কোৱা সাত্যকী কিবা অৰ্থ তোমাৰ মই দৈত্য নিপতি হালব কথা কৈছো আৰ্য ভীষণ তপস্যাৰে তুষ্ট কৰি দেৱ ত্ৰিপুৰাৰী লভিলেহি মনুমত বৰ মৰগৰ্ভে আপোন পাহৰা হৈ স্বৰ্গৰ পৰা বিতাড়িত কৰিলে দেৱতা সমাজক কেৱল সিমানেই নহয় অহংকাৰী হাই দৈত্যই ৰাজনে হৰিৰ ভক্তৰ ওপৰতো কৰিছে দাৰুণ অত্যাচাৰ যাদৱগণ তাৰ বাবে অলপো নহবা চিন্তিত আজি পৃথিৱীত অত্যাচাৰী অহংকাৰী প্ৰাদুৰ্ভাৱ বাঢ়িছে সঘনে তথাপিতো অধৰ্মই ধৰ্মৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে সমূলি উচিত কথাই কৈছা দাদা অধৰ্মই ধৰ্মৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে সমূলি তথাপিতো অধৰ্মই অহৰহ কৰিছে প্ৰয়াস ধৰ্ম শিৰত উঠি নাচিব তাণ্ডৱ ধৰ্ম আৰু অধৰ্মৰ মাজত চলিছে আজি এক ভীষণ সংগ্ৰাম তথাপিতো কৃষ্ণ ধৰ্মৰ পৰাজয় নহয় সম্ভৱ তুমি আমি সমগ্ৰ বিশ্বত ধৰ্মৰ বলতে আছো স্থিৰ হৈ সেই কথা ময়ো স্বীকাৰ কৰোঁ দাদা কিন্তু ধৰ্মৰ অস্তিত্ব আজি পৰিছে সংকট সেয়া জানো শুভ লক্ষণ দাদা মই বুজা নাই কৃষ্ণ তবৰ কথা ৰহস্য দাদা এই কথা তোমাক মই পাছত বুজাম কিন্তু বাৰে বাৰে মন মোৰ এনে ভাবুক হয় উদয় অচিৰতেই যেন দ্বাৰকাত ঘটিব বিপৰ্যয় কোৱা হে যদুপতি কি চিন্তাই চিন্তিত কৰিছা তোমাক জানিবলৈ অতিকে উত্ৰাৱল মই দাদা মনত আছেনে তোমাৰ ৰুক্মিণীৰ স্বয়ম্বৰ কথা স্বয়ম্বৰ স্থলীত হালবৰ প্ৰতিজ্ঞাৰ কথা সামান্য অসুৰৰ প্ৰতিজ্ঞা কথা চিন্তা কৰি দুৰ্বল হৈছা কৃষ্ণ নহবা দুৰ্বল নোৱাৰে কৰিব উপকাৰ হে অনাৰ্য দৈত্যই যদুবীৰগণ বিৰচিত বাণী প্ৰত্যয় মানি মই চিন্তাময় কৰিলো পৰিহাস নিশ্চিন্ত হওক পিতা প্ৰাণে প্ৰণে দ্বাৰকাৰ গৌৰৱ আমি ৰাখিম শূন্য পদুম্ব সাত্যকী গদকে আদি কৰি মহাবীৰগণ থাকোঁতে জীৱিত নহওঁ মই মিছাতে দুৰ্বল বাৰু দাদা এটি বিশেষ কথাৰ বাবেহে মই আহিছিলোঁ প্ৰকাশ কৰা দাদা ধৰ্মৰাজ যুধিষ্ঠিৰে ৰাজসূয় যজ্ঞ কৰি আয়োজন নিমন্ত্ৰণ জনাইছে আমাক সেয়েহে তুমি আৰু মই যাব লাগিব ইন্দ্ৰপ্ৰস্থলৈ কেতিয়া চেষ্টা কৰিম আমি ইন্দ্ৰপ্ৰস্থলৈ দাদা কালিলৈ প্ৰভাততে যাত্ৰা আৰম্ভ কৰিব লাগিব তেন্তে ব'লা যাত্ৰাৰ বাবে সংগয় গ্ৰহণ বীৰগণ আজিলৈ সভা ইমানতে ভংগ কৰা হ'ল ব'লা দাদা ব'লক যাদৱ শ্ৰেষ্ঠ ব'লক জ্যেষ্ঠ পিতা ব'লা সেনাপতি দুমন্ত দৈত্যৰাজ অতিকৈ সুন্দৰে দ্বাৰকা নগৰী সৰগৰ অমৰাৱতীতকৈ অতিকৈ সুন্দৰ আজি আজি সেই কৃষ্ণক বধ কৰি এই দ্বাৰকাৰ
এক ক্ষত্রিয় অধিকারী উত্তম হব দৈত্যরাজ ও অলমারি নেদেখো কাৰণ যাদৱৰ লগত থাকি দানৱৰ শক্তি পৰীক্ষা কৰা যাওক। তহঁতৰ সেই দূৰাকাংক্ষা অচিৰে দূৰ হ'ব। অতৰ কিটা দাৰ কাপুৰিত আক্ৰমণ কৰি কি এনেদম ভদাই কৰিছ মূৰ্খ। মৰগৰ্বী দানৱ, তহঁতে জনা উচিত যে দ্বাৰকা বীৰৰ ৰাজ্য। মাতৃভূমিৰ বাবে আমি প্ৰাণ দিব পাৰোঁ আৰু ল'বও জানো। বেশ বেশ তেন্তে দে যুদ্ধ নকৰি পলম। বেছ তেন্তে সেয়ে হওক। হৰিহে লাগিল হৰিহে ঘূৰা হৰিহে অতি ভয়ংকৰ তাচাও তাচাও পাখিটি তাচাও তাচাও পাখিটি তাও কৃষ্ণ কৃষ্ণ কত আছ হেৰো ৰাখাল কৃষ্ণ তোক বধ কৰি আদি মই হমেই দ্বাৰকাৰ অধীশ্বৰ। মূৰ্খ হলব অসম্বিত দ্বাৰকাত কৰি পৰাপণ কিয় বাৰু তই মৃত্যু কৰিলি আহ্বান। কৃষ্ণ এতিয়াও দিছো তোক সেইটো পদে ঘূৰি যা তই নিষ্ঠাৰে। কৃষ্ণ মনত পৰেনে তোৰ ৰুক্মিণীৰ স্বয়ম্বৰত কৰা মোৰ অপমানৰ কথা। সেই অপমান মই কদাপিতো পাহৰিব নোৱাৰো। আজি তোক বধ কৰি সেই অপমানৰ প্ৰতিশোধ ল'ম। বেশ তেন্তে সেই হওক। প্ৰথমে চা মূৰ্খ কিদৰে তোৰ মহাদেৱৰ উদন্ত নগৰ কৰো ধ্বংস। মনত পৰিছে মোৰ মহাদেৱৰ কথা। নাৰায়ণৰ হাততে মোৰ দিব্য ৰথ হ'ব খণ্ডন আৰু সেই নাৰায়ণৰ হাততে হ'ব মোৰ মৃত্যু। কি ভাবিছ দৈত্য? ভাবিছো মই তোক বধ কৰি আজি এই দ্বাৰকাৰ অধীশ্বৰ হম। পাখণ্ড দে যুদ্ধ নকৰি পলম। বেশ তেন্তে সেই হওক। হে লাগিল মদ দেখা দয়কী দান খিটা জিৰা ধেই লাগিল মদ দেখ দৈৱকী নন্দন
পদ ভৰে বসু মতি কম্পে ধৰা ধৰ আৰে পদ ভৰে বসুমতি কম্পে ধৰা ধৰ দিদি ধেই দিদি ধেই দিদি দিদি ধেই দিদি ধেই দিদি ধেই দিদি দিদি ধেই নদলোকে এদিয়া নকাম পাত কসাদুক ডাকি বোলা ৰাম ৰাম আৰে পাত কসাদুক ডাকি বোলা ৰাম ৰাম বীৰবলে আজি হন্তে মুক্তি লাভ হৈছে তোমাৰ ময়ো যাওঁ নিজ কৰ্তব্য সংগ্ৰহ দে সাধন নন্দনী যুদ্ধ দে এইবাৰ সাৱধান সাক্ষাৎ জমে আজি তোৰ ধৰিছে কেখত নাই আজি তোৰ পৰিত্ৰাণ নাই জয় লাগি লহ মদ দেখা অতি ভয়ংকৰ অতি ভয়ংকৰ জিধেই টাটা খিটি তাক ধেই টাটা খিটি তাক দিন দিন তাক ধেই জয় লাগি লহ মদ দেখা
বনৰ ভোলা সৰ্বজৰ দেখা দেখা সৰ্বজন ৰূপ বিতু পন দেখা দেখা সৰ্বজন ৰূপ বিতু পন গহীন গম ভিৰে চালে সভাদ্ৰভি তৰা ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ চলে কৰিছে গবন কণ ঘূৰে ভৰিতেৰে দাবিছে সন্ধিয়া অস্থিৰ হৈছে মন প্ৰাণবোৰ জীৱদাই আগবাঢ়িব লাগিছে ৰাতিৰ পোহৰ শিৱাদাই অত্যাচাৰ কৰে মোক স্বপ্নৰ আদিয়ে শিৱাহীন অনন্ত গগন মণ্ডলৰ পৰা বুকেই উদ্দেশ্য কৰি বাৰে বাৰে এক দিব্যৱান পুৰুষে কয় হেৰুদন্ত বক্ৰ কিমান দিন থাকিব আৰু এই বিধ্বস্ত পৃথিৱীত বয়া মোহ অহংকাৰ প্ৰতিশোধৰে ভাৱ দলিয়াই গুচি অহা কৰাখি নিজ কাৰ্য পালন এই কথা কৈ বেৰি যায় সেই দিব্য পুৰুষ আকাশৰ লগত প্ৰতি মুহূৰ্ততে দেখো পাথো একেটি শব্দ নাজানো কিবা অৰ্থ তাৰ কিবা প্ৰৱেশিত সময়ত মোৰ কক্ষত দাদা এক বিশেষ বাৰ্তা আনিছো মই তোমাৰ সন্মুখলৈ প্ৰকাশ তোমাৰ সুখ দুখ হ'ব পৰা এনে কি বাৰ্তা দিছা তুমি মোৰ কাষৰলৈ যে বাৰ্তা সুধিলে এই দন্ত বক্ৰৰ
কঠিন হৃদয় ভূগোল ধৌথিব প্রকাশ করা ভদ্রে দাদা আমার আত্মীয় হে গোপাল ও কে হল হে গোপাল আৰু পৰম হালবৰ হয় হে গোপাল আৰু হালবৰ কে হল হে গোপাল আৰু হালবৰ এই মোক আৰু অধৈৰ্য কৰি দুটি দিব ভদ্ৰী দাদা কোৱা কোৱা হে গোপাল আৰু হালবৰ কে হল দাদা হে গোপাল আৰু হালবৰ নাই এই সংস্কাৰত বিছা 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 এই দুয়োবিৰে কৃষ্ণ হাতত এই কথাবোৰ নহয় বিশ্বাস মহাপৰাক্ৰমী মোৰ বৃত্তদয়ৰ মৃত্যু হ'ব নোৱাৰে এই সামান্য কৃষ্ণৰ হাতত ভুল বাৰ্তা দিছা তুমি দাদা সঁচা সন্মুখ কৰা দুয়োবিৰ কৃষ্ণই বধিলে কৃষ্ণ তাই কিন্তু কিন্তু হলবতো আছে কি বৰ্বৰত সঁচা দাদা ও কৃষ্ণ 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 মৃত্যু হত্যা কৰি তই এই দন্ত বক্ৰৰ হৃদয়ত জ্বলালি প্ৰবল গদি দলৌ যদি খেয়াৰ অশ্বেত প্ৰতিশোধ জগতে ধিক্কাৰি দিব জীৱন জয়যুদ্ধ তো হ'ব সফল দাদা সেইটো ল'ম আমি কৃষ্ণৰ ওপৰত এখন প্ৰতিশোধ আজি এই সেই চিৰবৈৰী কৃষ্ণৰ ৰক্তৰে অৰ্পিত কৰিম মোৰ বিদ্যুদয় সকলৰ আত্মা বলা বলবৰ আৰু ৰসে প্ৰয়োজন ৰণযাত্ৰা কৰা আয়োজন কৰা জয় ধৰি বেদিনী কপাল জয় দন্তমুক্ত বিনারী জয় দন্তমুক্ত বিনারী জয় মহামবীর গুণারী ঘৃণা তাও তাতে তাতা ঘৃণা ঘৃণা হে যুদ্ধ যেতে কৰি চলে কলিঙ্গ ৰাজন আৰে হংগে চলে তাৰ ভাতৃ কুধাম্বিত মন জানি নৰলোকে এতিয়া নকাম পাতক চাৰু কধাতি বোলা ৰাম ৰাম ক'ত হে কৃষ্ণ আজি তোৰ মহাবলী স্থান আগবাঢ়িয়া মুখ্য বিধস্ফলনৰ নাই প্ৰয়োজন কোন তই মোৰ মৃত্যু দাতা দে যুদ্ধ নকৰি পলাও দে তেন্তে চূৰ্ণ কৰ তোৰ অহংকাৰ বেছ তেন্তে বেছ তেন্তে হিলা গিলা মত দেখ অতি ভয়ঙ্কৰয়াৰে অতি ভয়ঙ্কৰ লাগি ৰহ মৰ দেখ অতি ভয়ঙ্কৰ পদ ভৰে বসুমতী কপে ধৰা ধৰ পদ ভৰে বসুমতী কপে ধৰা ধৰ বলো ৰাম হাতে দৈত হৈলা হানি ধন ৰাম হৰি
বোলা সৰ্বজন ৰাম হৰি বোলা সৰ্বজন হৰি পৰিথাক মূৰ্খ ধৰণীৰ মাজত কৃষ্ণ 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 তোকেই বিচাৰি ফুৰিছিলো ত্ৰিভুৱন পাইছো তোক আজি সন্মুখত কৃষ্ণ লোকৰ মুখে সুধিছো তই সাধু জগতৰ ঈশ্বৰ এই কথা সুধিবৰ কাণ হৈছে জ্বলা কলা অন্যায়ভাৱে মোৰ মৃত্যুসকলক হত্যা কৰি কাললৈ কুখ্যাতি তই কৰিলি অৰ্জন লজ্জা হয় মোক তোক আত্মীয় বুলি পৰিচয় দিবলৈ স্বাৰ্থপৰ তই জাতি দ্ৰোহী তই শুন হে দন্তবক্ৰ তোৰ মিত্ৰসকলে নিজ কৰ্ম ফল ভোগ কৰিছে নিজেই তাত নাই মোৰ অলপো দুখ মই মাত্ৰ পৃথিৱী ধৰ্ম ৰাজ্যহে স্থাপন কৰিব খুজিছো কতবাৰ জৰাখণ্ড যুগ পৃথিৱীৰ অত্যাচাৰত হৈছে জৰ্জৰিত শান্তিৰ পথত অশান্তি হৈ যি থিয় দিব তাৰ ৰখাও তোৰ মিত্ৰৰ সকলৰ দৰেই হ'ব কাৰণ আমি নাৰায়ণৰ পূৰ্ণ অৱতাৰ আমি কৃষ্ণ এই কথাবোৰ নহয় বিশ্বাস সঁচাকৈ যদি তই নাৰায়ণৰ পূৰ্ণ অৱতাৰ তেন্তে সাজু বিত্ৰ হত্যাকাৰী ধৰিলো দন্ত বক্ৰয়ো ধৰিলে হাততে কৰিবি তোক আজি বুলি নিৰ্মূল সাজু আছো ময়ো ধৰিলো এই কমদকী গদা আত্মৰক্ষা কৰ মূৰ্খ বেজে তেন্তে বাজা 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 খোলা তালা শ্রী কৃষ্ণ সমেদন দন্ত বক্র বিদ দন্ত বক্র বিদ হে মহাকোটে
দেখ দেখ নৰগণ দেখ দেখ সৰ্বসজ্জাত চুত ভাগ্য কৰ যুদ্ধ ভয়ংকৰ হৰি যুদ্ধ ভয়ংকৰ ৰাম হৰি ৰাম হৰি হে যদুপতি নারায়ণ জীবদর অন্তিম খদত সেরেব পরিশুজব তোমার পরিখত বিজয়ী বই তেরি যদুপুর হলহিখবুর গতিকে স্থানে দিয়া প্রভু স্থানে দিয়া তোমার যুগল শরণ করু নিজ কার্য পালন যোৱা পেৰবৰে আজি সন্তে সাপ মুক্তি হলা তুমি বলা দাদা আমিও নিজ কৰ্তব্যত সংগ্ৰহ
দ্বাৰকাৰ নগৰ সুশ্যামল তৰু আজি প্ৰকৃতিৰে উত্তম নেত্ৰ সুন্দৰ অতি সুন্দৰ কিন্তু আনফালে বেজাৰে ধৰিছে আবুৰে আৰু আনফালে আনন্দ লাগিছে মনত যাওঁ মই এতিয়া দ্বাৰকাৰ প্ৰতিকক্ষে যাওঁ কৃষ্ণ কৃষ্ণ কোন তুমি নহয় মই দ্বাৰকাৰ নগৰে জাতিৰ ব্ৰাহ্মণ মই মোৰ নাম সুধামা ক্ষমা কৰিব দিববৰ আপুনি কি কৈছে সেই বিষয়ে আপুনি জানে সন্দেহ কৰিছা দৰ্পাল অৱশ্যে তোমাৰ সন্দেহ যুক্তি আছে যোৱা কৃষ্ণক মই আহা সম্বাদ ত্যাগৈ যদি মোক চিনি পাবলৈ অস্বীকাৰ কৰে মই এই স্থানৰ পৰাই ঘূৰি চাম তেন্তে সেই হ'ব আপুনি সৌ স্থানতে কৰক অপেক্ষা স্বামী কিদৰে হালবক কৰিলে নিধন প্ৰিয়ে শিৱৰ বলত বলিয়ান হালবই সকলো যাদৱ পীৰকে কৰি পৰাস্ত অত্যাচাৰ কৰিছিল দ্বাৰকাৰ প্ৰজাৰ ওপৰত নামৰ নগৰ বিমানত উঠি আক্ৰমণ কৰিছিল হালবই মই সুদৰ্শন প্ৰয়োগেৰে তাৰ উৰন্ত নগৰ কৰিলো ধ্বংস আৰু সুদৰ্শন চক্ৰৰ প্ৰয়োগেৰে নিধন কৰিলো সেই ভয়ংকৰ দৈত্য যদুপতিৰ জয় হওক এজন দৰিদ্ৰ ব্ৰাহ্মণ সিংহদ্বাৰত আপোনাৰ দৰ্শন প্ৰাপ্তি এজন ব্ৰাহ্মণ
দৰ্শন প্ৰাপ্তি যোৱা থোৱাৰ পাত সন্মানে লৈ আনা ব্ৰাহ্মণক মোৰ কাষলৈ। যদুপতি, দেখাত দৰিদ্ৰ ব্ৰাহ্মণ যেন হয় অনুমান। পৰিধান কৰিছে তেওঁ মলিয়ন বস্ত্ৰ। বাটুলৰ দৰে কৈছে হেনো আপোনাৰ পৰম মিত্ৰ। মোৰ পৰম মিত্ৰ কোন তেওঁ? ললানে তেওঁৰ পৰিচয়? তেওঁৰ নাম কোৱা দুৱাৰপাল, তেওঁৰ নাম কি? তেওঁৰ নাম সুদামা। হয় যদুপতি, নাম তেওঁৰ সুদামা। সুদামা মোৰ পৰম মিত্ৰ আহিছে আজি কৃষ্ণৰ গৃহে। যোৱা দুৱাৰপাল, ব্ৰাহ্মণক অপেক্ষা কৰিবলৈ কোৱাগৈ। মই নিজে গৈ বিধি বজা সন্মান যাচি আদৰি আনিম তেওঁ। যোৱা দুৱাৰপাল, পলম নকৰিবা। ভাল যদুপতি। প্ৰিয়ে, বাদ্য অৰ্থ ধূপ দি সাজু কৰা সকলো সম্ভাৱ বন্ধু মোৰ সুদামাৰ স্বাগতমৰ বাবে। প্ৰিয়ে, বন্ধুৰ শুশ্ৰূষাত যাতে কোনো শ্ৰুতি নপৰে তাৰ সতৰ্ক দৃষ্টি ৰাখিবা। আপুনি চিন্তা নকৰিব, আপোনাৰ পৰম মিত্ৰ শুশ্ৰূষাৰ ভাৰ মই নিজেই কৰিম বহন। আপোনাৰ পৰম মিত্ৰৰ সাক্ষাতৰ বাসনা আজি মোৰো পূৰ্ণ হ'ব। যোৱা প্ৰিয়ে, পলম নকৰিবা। যদুপতি কৃষ্ণ পৰম মিত্ৰ আহিছে আজি কৃষ্ণৰ গৃহে। যদুপতি কৃষ্ণ পৰম মিত্ৰ আহিছে আজি কৃষ্ণৰ গৃহে। সুদামা, সুদামা, সুদামা। দাদা কাকা দেখি বিপ্ৰ বিস্ময় মানিলা প্ৰাণ সখা শ্ৰীকৃষ্ণ যদি তেওঁ তোক সন্মান দিবলৈ লাজ পায়, কি ভাবিছ? ঘূৰিছা নিষ্ঠানলৈ, ঘূৰিছা। সুদামা, কৃষ্ণ, সুদামা, কৃষ্ণ, সুদামা, কৃষ্ণ, সুদামা, সুদামা সখা মোৰ, কৃষ্ণ মোৰ সখা। সুদামা, কৃষ্ণ, সুদামা, কৃষ্ণ সখা। দুখা দেখা গতি লন্ত সিদ্ধি হরি আনন্দে লো তু কয়া হে গরি দেখা দেখা কৃষ্ণ মাগাইতো নপৰিবা মিলন
বিচাৰিছিলা তুমি যে আহাত পলম কৰিছিলা সখা পলম তুমি কৰিলা সখা বহুত পলম কৰিলা কৃষ্ণ অত বৰ্ষৰ পাছত মোৰলৈ মনত পৰিল তোমাৰ মই তোমাক কথাটো পাহৰা নাছিলো তেন্তে অহা নাছিলা কিয় ইমান দিনে মই বুজিলো মই সকলো বুজিলো তুমি ভাবিছা মই দ্বাৰকাৰ অধিপতি হৈ তোমাক চিনিবলৈ অস্বীকাৰ কৰিম ঠিকেই সন্দেহ কৰিছা চমৎকাৰ বিচাৰ তোমাৰ মোৰ বন্ধুত্ব তুমি আজিও নিচিনিলা তুমি কেনেকৈ ভাবিব পাৰিলা মোৰ পৰম মিত্ৰ শৈশৱৰ লগৰীয়াক মই সিংহদ্বাৰৰ পৰা উভতি যাবলৈ দিম শান্ত হোৱা কৃষ্ণ শান্ত হোৱা মোৰ ভুল হ'ল মোক ক্ষমা কৰা অখা মোক ক্ষমা খুজি লজ্জিত নকৰিবা ব'লা সখা আমি কাৰেঙলৈ যাওঁ নাই মই এই স্থানৰ পৰাই ঘূৰি যাম তোমাক সাক্ষাৎ পালোঁ যেতিয়া মই আনন্দ হ'লোঁ তোমাক সাক্ষাৎ পোৱা অভিলাষ আছিল সেয়ে মোক বিদায় দিয়া মই তোমাক আৰু কষ্ট নিদিওঁ মোক বিদায় দিয়া সখা তোমার কথা বোঝা নাই সখা তোমার কাৰেগত যদি ভৰি দিওঁ তোমাৰ মান হানি হ'ব আৰু তোমাৰ মান হানি হ'লে মই কেনেকৈ সহ্য কৰিম সেয়ে মোক বিদায় দিয়া সখা সখা তুমি কিন্তু পূৰ্বৰ দৰেই সৰল হৈ আছা তোমাৰ আগমনত মোৰ মান হানি হ'ব কিয় তোমাৰ আগমনত মোৰ মান বাঢ়িল শতগুণে তুমি তোমাৰ পদধূলি পাই দ্বাৰকাৰ প্ৰত্যেক ধূলিকণা আনন্দত হৈছে আত্মহাৰা তুমি কেনেকৈ ভাবিব পাৰিলা তোমাক মই উভতি যাবলৈ দিম কিন্তু কোনো কিন্তু নাই সখা তোমাৰ মই কোনো কথাই শুনিবলৈ নোখোজো ব'লা সখা আমি কাৰেঙলৈ যাওঁ তোমাৰ স্বাগতমৰ বাবে ৰৈ আছে কাৰেঙৰ সকলো বাসিন্দা ব'লা সখা ব'লা
বিপদ নালাগে কৃষ্ণ নালাগে লগা কৃষ্ণ নালাগে নালাগে পুজিল নালাগে প্রাণ নালাগে কৃষ্ণ নালাগে নালাগে কৃষ্ণ নালাগে বড় তামুল দিয়া কৃষ্ণ হাতরে সামরে নালাগে বিঞ্চন্ত বিপ্রক হইব মাধ বড় প্রিয়া গাথে বেথে নালাগে বিপ্র আদরি গানিলা বখাইলা হিংসা খনে দেখা দেখা হবে কৃষ্ণ নালাগে মনে নালাগে কৃষ্ণ নালাগে টলিলা নালাগে কৃষ্ণ নালাগে নালাগে কৃষ্ণ পথৰ কন্তকে ক্ষত বিক্ষত কৰিলে তোমাৰ দুখন চৰণ নালাগে বৰ কষ্ট পাইছা চাগে তুমি বাৰু এটা কথা কোৱাচোন সখা তুমি গৃহৰ পৰা আহোঁতে নিশ্চয় মোলৈ কিবা সুস্বাদু দ্ৰব্য আনিছিলা মই একোৱে অনা নাই সখা মই একো অনা নাই দিয়া সখা অযথা নকৰি পলম মই একো অনা নাই সখা মই তোমালৈ একোৱে অনা নাই সখা মোৰ স্বভাৱ যদিহে তুমি নাজানা তেন্তে কওঁ শুনা অতি অলপ বস্তু ভক্তজনে মহাস্নেহে কৰে অৰ্পণ সেই বস্তু হয় অসংখ্যাত অভকতে যদি নানা বস্তু দিয়ে তাত নাই মোৰ অকণো আগ্ৰহ সেয়েহে সখা অযথা নকৰি পলম দিয়া তুমি ফোনটো মই পেট কৰি তুষ্ট হওক সমস্ত চৰাচৰ মই তোমালৈ একোৱে অনা নাই সখা মই তোমালৈ একোৱে অনা নাই সখা চোৱাচোন তুমি নুখুলিবা সখা নুখুলিবা তোমাৰ যোগ্য উপহাৰ নাই তা নুখুলিবা কৃষ্ণ নুখুলিবা নুখুলিবা কৃষ্ণ নুখুলিবা নুখুলিবা কৃষ্ণ নুখুলিবা নুখুলিবা কৃষ্ণ নুখুলিবা নুখুলিবা কৃষ্ণ তোমাৰ তাৰ যোগ্য উপহাৰ নাই আথে বেঠে তিনি লোকৰ নাথে সপৰিছা সন্তকে স্থিৰে অতি পুলুক বান্ধিয়ানন্ত ছাগলী চিৰা মুঠি দিবলৈ অংকুশ কৰিছিলা সখা সখা কেমুঠিমান চাউল মই তোমাক কেনেকৈ প্ৰদান কৰিম সখা তুমি সামান্য বুলি ভাবা এই চাউল মুঠি মোৰ বাবে কিমান আনন্দ হৈ পৰিছে তুমি চাগে তাক
অনুমান কৰিব পৰা নাই সখা প্ৰেম ভাৱেৰে অনাই চাউল মুঠি মোৰ বাবে মহা সদৃশ ৰত্ন ইয়াকেই দিবলৈ তুমি সংকোচ কৰিছিলা আনন্দিত হ'ল আজি দ্বাৰকাৰ পতি বন্ধুৰ পৰাই সৰ্বোত্তম উপহাৰ পায় কি বুলি চিৰি খৰি একমুঠি ধৰি ভুঞ্জিলন্ত আনন্দিত মনে খৰি 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 হৰি 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 আৰু এক মুঠি ধৰি খাইবা কখো জন্তে খৰি লক্ষ্মী গাহি ধৰিলা হাতত প্ৰাণ হৰি 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 হে হৰি 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 কি কৰে স্বামী আৰু অন্ন ভঞ্জিব নালাগে আপুনি এমুঠি চাউল ভঞ্জিলে ত্ৰিজগত তুষ্ট হৈ বিপ্ৰক সকলো সিদ্ধি দিয়ে এইমুঠি যদি ভঞ্জে তেন্তে তেন্তে ময়ো যাব লাগিব বিপ্ৰক সেবিবৰ বাবে সেয়েহে প্ৰভু এইমুঠি তেজি ৰাখক দাসীক আপোনাৰ সেৱা কৰি থাকোঁতাব যুগল চৰণ আপুনি অকলেই সকলো চাউল ভক্ষণ কৰিব আপোনাৰ বন্ধুৱে অনা উপহাৰো আপোনাৰ অৰ্ধাংগিনী হোৱা স্বাৰ্থত মোৰোতো অধিকাৰ আছে গতিকে দিয়ক আমি সকলো ভগ্নী মিলি এই দ্ৰব্য কৰিম ভক্ষণ মুৰাৰী মুৰাৰী মুৰুলী ভাৰী সখা এতিয়া ব'লা আমি খন্তেক বিশ্ৰাম কৰি পুনৰ দুয়ো লগ হৈ অতীতৰ স্মৃতি কৰিম ৰোমহন ব'লা কৃষ্ণ কালিলৈ প্ৰভাততে যাত্ৰা আৰম্ভ কৰিবা তুমি নিজ গৃহলৈ ভাল কৃষ্ণ ব'লা মুৰাৰী 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 ভৱ ভয় হাৰে ভকতৰ ধন তুমি নাৰায়ণ তোমাতে লৈলো শৰণ তোমাতে লৈলো শৰণ গীতি ৰাগ কৰিলান তাল খৰমান জয় জয় নারায়ণ জয় মহনাতন জনম সনাতন তোয়া পাৱে কৰো ভগৱান তোয়া পাৱে কৰো ভগৱান
তুমি পালা ভকতক ৰক্ষা কৰা তুমি সজা তুমি পালা ভকতক ৰক্ষা কৰা তুমি বিনে আছে কোন জানা তুমি বিনে আছে কোন জানা অপরাধ বিনাশন তজু নাম নারায়ণ তজু নাম নারায়ণ জানি নামে পখিন আনগতি নাহি অপরাধ ক্ষমা কৰি তুমি দয়াশীল হৰি হৰিহে আদি অপরাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি মোক ৰক্ষা কৰি মুক্তি মঙ্গল ভতিমা হে নমো নমো নারায়ণ জগত কারণ ব্রহ্মা হরে সেৱা কৰে যাহাৰ চৰণ মুকুত সকলে খৰা যাৰ গুণ গাই হেন গুৰু চৰণত প্ৰণাম সদায় সৰ্বপৰাধ প্ৰভু কৰা মোচন চৰণে শৰণ লৈলো কমললো চৰণ কৃষ্ণ হৰি নাম ৰাম ৰাম ইতি বৃপৰামোদৰাখ্যান দণ্ডবক্ৰ মুক্তি লাভ নাম নাটকম সমাপ্তি ভিল